উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা একেই আছে। প্ৰতিটো ব্যস্ততাপূৰ্ণ পথ ঘৰদুৱাৰ এতিয়া পানীৰ কবলত। ৰধলা ৰুদ্ৰেশ্বৰ পথৰ যাতায়াত ব্যৱস্থা অধিক ভয়াৱহ ৰূপ লৈছে। পানী বাহিৰলৈ উলিয়াই পঠিয়াবলৈ নাই নলা, থাকিলেও কাৰো পানী কলৈকো নাযায়। বছৰ দিন দূষিত পানীৰ মাজতেই থাকি ৰধলাবাসীয়ে এতিয়া ক্ষোভ গুজাৰিছে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে। কলবাৰী কটাহ বজাৰতো পানী আবদ্ধ হৈ থকাত যাতায়াত হৈ পৰিছে এতিয়া দুৰ্বিষহ। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। গোটেই পানী তল যাই আছে। আমাৰ এয়া উত্তৰ গুৱাহাটীৰ ৰধলা গাঁওখনৰ ৰুদ্ৰেশ্বৰ ৰাস্তাটো আৰু মানে আমাৰ ৰধলা ৰাস্তাটো যোৱাটো গোটেই লেতেৰা পানী, গোটেই বৰষুণৰ পানী, নলা নৰ্দমা নাই আৰু এতিয়া এয়া লেতেৰা পানী খোপা খচকি খচকি আমাৰ গোটেই খুজুতি বেমাৰ হৈছে। ভৰিবিলাক গোটেই খুজিছে, গাবিলাক, ল'ৰা ছোৱালীবিলাক স্কুলত যাব কাৰণে পৰা নাই। সেয়েহে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সোনকালে আমাৰ নলা নৰ্দমা ৰাস্তাখিনি ভাল কৰি দিয়ে, সেইবাবে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। সেইটোতো হৈ যায় আৰু মানে কি আজিকালিৰ যুগতো মানে কি এনেকুৱা আজিকালি ৰাস্তা যে আছে যি একদম মানে কি অসম্ভৱ আৰু কি বুলি কয় এই মানে কি গুৱাহাটীৰ দৰে মানে কি মুখ্যমন্ত্ৰী সমষ্টি একদম মানে কি ক'ব লগা কি বুলি কয় একো ভাষাৰে আৰু প্ৰত্যেক বছৰে এনেকুৱা মানে প্ৰত্যেক বছৰে ল'ৰা ছোৱালীৰ অসুবিধা মানে কি বুলি কয় কি ক'ম মানে আৰু চৰকাৰ বিজেপি চৰকাৰ মানে আমাৰ স্কুলত অহা ল'ৰা ছোৱালীৰ অসুবিধা হৈছে আৰু বিশেষকৈ একো নহয়, ৰাস্তাটো বনাই দিলে আমাক ভাল লাগিল হয় আৰু চৰকাৰে। ড্ৰেইন নাই, ড্ৰেইনটো এইটোৱে দেখা পাইছে দেখোন, চাওকচোন জাবৰা জাবৰা হৈছে, পূৰা জাবৰা, পানী যাবৰ জেগা নাই। সেইকাৰণে আৰু বনালে ভাল লাগিল হয় আমাৰো। লেতেৰা পানীবিলাক আৰু চাফা নহয়, বহুত বছৰৰ পৰা পানী ওলাই যাবই নোৱাৰে ড্ৰেইনে। ড্ৰেইন নাই, কোনো ড্ৰেইন নাই, নাই কোনো ড্ৰেইন নাই, মানে পানীটো বন্ধ হৈ আছে। পানীটো বন্ধ হৈ আছে। কেনেকৈ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে? এনেকুৱাই ৰিক্সাত আহে আৰু উঠাই উঠাই লৈ আহে, কুলাত উঠাই উঠাই লৈ আহে।